ইন্ট্রা V10তকৈ কম দাম মাত্ৰ 2,40,000 টাকা 2,40,000 কোনো ডাউন পেমেন্ট নহয় এটো কেশ পেমেন্ট দিলে এখন গাড়ী লৈ যাও 3 মাহ পুৰণি কাৰণে আমি এখন 7,50,000 দি আছো আহিলে আৰু ডিসকাউন্ট হৈ যাব এখন চাব পাৰে 1210 i4 সিৰিজৰ হয় 1850 কুইন্টাল কেপাসিটি আছে এই 14 চকা এখন চাওক জাস্ট ঘুমাইছে গাড়ীখন 2022ৰ গাড়ী হয় কোনোবা বিচাৰি আছে ব্ৰেজা চাব পাৰে কমাৰ্চিয়েলত যদি কোনোবা বিচাৰি আছে 24ৰ গাড়ী লাগে বা 25ৰ লাগে বা 23ৰ লাগে তেতিয়া হলে পাই যাব তো 19 16 যদি কোনোবাই 13 টন পাসিং 22 ফুটি বিচাৰি আছে তেতিয়া হলে এখন গাড়ী আমি ৰাখিছো 18 ডিজেলত আছে যদি আপোনালোকে লয় 2,70,000 দি আছো তো এখন আমি দি আছো 3,50,000 টকা তো এখন যদি আপোনালোকে লয় এখন আমি 4,50,000 টকা দি আছো মাত্ৰ 6,000 কিলোমিটাৰ চলিছে বলেৰো আপুনি চাব পাৰিছে একদম ধুনীয়া কন্ডিশনত আছে একদম ধুনীয়া আছে ভিডিওটো ইয়াতে পজ কৰক আৰু ফোন কৰি বুক কৰি লওক তো দেখা পাইছে পুনৰ এবাৰ আহি উপস্থিত এছএছ মোটৰছত কোন প্ৰথমে নমস্কাৰ ভালে আছে হয় নমস্কাৰ আমাৰ দৰ্শক আপোনাৰ শুভ নামটো জনাই দিয়ক মোৰ নাম নিতুল কলিতা আৰু লগতে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা দিলো আৰু নতুন বছৰত আপোনালোকৰ লগত প্ৰথমবাৰ ভিডিও বনালো তো সবকে যিবিলাকে ভিউৱাৰ্ছ আছে সবকে সম্বৰ্ধনা দিলো নতুন বছৰৰ ভিডিও যে আপোনাৰ চাব যে এবিলাক আৰু অফাৰৰ সৈতে আপুনি ভিডিওটো চাই থাকক আৰু এতিয়া আপোনালোকক জানে যিমানখিনি আমাৰ এছএছ মোটৰছত ভিডিও বনাইছে সব কমাৰ্চিয়েল চাইছিলে এতিয়া প্ৰাইভেটৰ কালেকচনো আছে ঢেৰ নতুন গাড়ী আছে এটা যদি ধৰক কাৰোবাৰ বাজেট কম থাকে এখন ভাল কমাৰ্চিয়েল গাড়ী ল'ম বুলি ভাবিছে কিমান মান টকা লৈ ইয়াতে এখন গাড়ী লৈ যাব পাৰিছে যদি আপোনালোকে নতুন বছৰত কিবা নতুন বিজনেছ কৰিম বুলি ভাবিছে তেতিয়া হলে কম টকাত যদি আপোনালোকে লয় এসি গল আমাৰ তাত মানে নতুন কন্ডিশনত কম টকা দি দিম কম টকা দি দিব একদম কম টকা দি আৰু ফাইনান্সৰ সুবিধা এভেইলেবল হয় ফাইনান্সৰ সুবিধা এভেইলেবল আছে তো অল আসাম হৈ যায় আৰু যদি মেঘালয়ৰ পৰা কোনোবা চাই আছে মেঘালয় ফাইনান্স হৈ যায় মেঘালয় ফাইনান্স এক্সচেঞ্জ হয় নেকি এক্সচেঞ্জৰ সুবিধা নাই এক্সচেঞ্জৰ নাই কি ন গতিকে এটা গাড়ী বহুত বেছি আছে আমি খৰধৰ কৰি ষ্টকসমূহ দেখাব চেষ্টা কৰিম আৰু ইয়ালৈ আহিলে এড্ৰেছটো জনাই দিতে ক'ত আহিব লাগিব এইটো আপোনাৰ মেইনলি হল লখৰা লালুংগাঁও লখৰা আপোনাৰ বহুতে লখৰা পাৰ হৈ গৈ তো আপুনি লখৰা লালুংগাঁও সুধিব লালুংগাঁওৰ অপোজিট আমাৰ অপোজিট সাইডে এনপিএস স্কুল আছে এবাৰ দেখাই দিব স্কুলটোৰ অপোজিট সাইডে আমাৰ তাত সাইনবোৰ্ড লাগি আছে এছএছ মোটৰছ বুলি আৰু যদি বিচাৰত অসুবিধা হয় তেতিয়া হলে কন্টাক্টত নাম্বাৰ দিয়া থাকিব তেখেতক কন্টাক্ট কৰিলে হয় স্ক্ৰীনত ফোন নাম্বাৰ দিয়া থাকিব আপোনাৰ যদি কিবা অসুবিধা হয় তেতিয়া ধুনীয়াকৈ কন্টাক্ট কৰিব দাদাহঁতে লোকেশ্যন সেন্ড কৰি পেলাই পঠাই দিব বা গেটৰ পৰা লৈ আহিব গতিকে বেছি সময় পলম নকৰো আজি মই প্ৰথম গাড়ী কোনখন দেখাব এখন 3 মাহ পুৰণি গাড়ী আৰম্ভ কৰি দিওঁ হয় এখন নতুনৰ দাম আছে 8,25,000 টকা 3 মাহ পুৰণি কাৰণে আমি এখন 7,50,000 দি আছো আহিলে আৰু ডিসকাউন্ট হৈ যাব মাত্ৰ 7,50,000 টকা দি আছে এখন গাড়ী এখন ফাইনান্সত নিব হলে কিমান টকা দিব লাগিব এখন মিনিমাম 1.5 to 2 লাখৰ ভিতৰত দিলে ওলাই যাব 1.5 পৰা 2 লাখ টকা দিলে আপুনি সিভিল যদি বেছি ভাল আছে তেতিয়া আৰু কমত দিলে ওলাই যাব আৰু কমত দিলে বলেৰতকে যদি কোনোবাই বেছি পাসিংৰ গাড়ী বিচাৰি আছে এখন চাব পাৰে 1210 i4 সিৰিজৰ হয় 1850 কুইন্টাল কেপাসিটি আছে এখনৰ দাম আছে 7 লাখ টকা 7 লাখ টকা এখনৰ দাম ৰাখিছে এই 14 চকা এখন চাওক জাস্ট ঘুমাইছে গাড়ীখন 2022ৰ গাড়ী হয় 2022ৰ কাৰণে 22 লাখ টকা ৰাখি দিছো এনে দাম আছিল 25 লাখ টকা 2022ৰ মডেল কাৰণে 22 লাখ টকা দাম ৰাখি দিছে এনে দাম আছিল 25 লাখ টকা এসি গল দেখাই দিও কেখনমান একদম ঢেৰ কালেকচন আছে চাব পাৰে কোনোবা যদি প্যাসেঞ্জাৰ মেজিক ডিজেল বা পেট্ৰল বিচাৰি আছে তেতিয়া হলে পাই যাব এখন ডিজেলৰ হয় এখনৰ দাম আছে 3,40,000 টকা 2021ৰ গাড়ী আৰু যদি ভিডিও চাই নেগোশিয়েবল হৈ যাব আহিলে নেগোশিয়েট হৈ যাব ন হয় তো এখন 24ৰ পেট্ৰল ভাৰ্চনত আছে 4,50,000 দাম আছে আহিলে ডিসকাউন্ট হৈ যাব 4,50,000 টকা এখনৰ দাম 24ৰ গাড়ী মেজিক প্যাসেঞ্জাৰ এতিয়া এখন প্ৰাইভেট গাড়ী দেখাই দিও প্ৰাইভেট গাড়ী যদি কোনোবা বিচাৰি আছে ব্ৰেজা চাব পাৰে BS4 ইঞ্জিন যদি লয় 6,50,000 টকা দি আছো মাত্ৰ 6,50,000 টকা আহিলে আৰু বাৰ্গেনিং হৈ যাব এখনটো ফাইনান্স কৰিব পাৰিব হৈ যাব ফাইনান্সৰ সুবিধা আছে এসি গল কমাৰ্চিয়েলত যদি কোনোবাই বিচাৰি আছে 24ৰ গাড়ী লাগে বা 25ৰ লাগে বা 23ৰ লাগে তেতিয়া হলে পাই যাব এখন 24ৰ গাড়ী হয় দাম আছে 3,70,000 টকা আমি 3.5 লাখ টকা দি আছো 3.5 লাখ টকা এখন দি আছে এপানে এবাৰ চাব পাৰে টেম্পু এখন আছে টেম্পুৰ কালেকচন বৰ্তমান বহুতে কম আছে যদি আপোনালোকে টেম্পু বিচাৰে এখন 1,20,000 দি আছো কেছত ল'ব লাগিব ফাইনান্সৰ সুবিধা নাই কেছত ল'ব লাগিব 1 লাখ কিমান টকা 20,000 টকা 20ৰ গাড়ী লগত সৰি 23ৰ গাড়ী দামটো আছে 1,20,000 টকা 2023ৰ গাড়ী সিগল 2023ৰ গাড়ী হয় দাম আছে 3,60,000 টকা 3,60,000 টকা এখনৰ আস্কিং স্কোয়াৰ লাইটত বহুত ডিমান্ড হৈছিল আকৌ এখন চাব পাৰে 2023ৰ গাড়ী গুৱাহাটী ৰেজিষ্ট্ৰেচনত আছে তো এখনৰ দাম আছে 3,70,000 টকা 3,70,000 টকা 19 16 যদি কোনোবাই 13 টন পাসিং 22 ফুটি বিচাৰি আছে তেতিয়া হলে এখন গাড়ী আমি ৰাখিছো 18,50,000 টকা আহিলে ডিসকাউন্ট হৈ যাব 18,50,000 টকা আস্কিং ৰাখিছে ইয়ালৈ আহিলে টেবুলত বহি একদম নেগোশিয়েবল অলপ ডিসকাউন্ট হৈ যাব হয়
তো সুপ্ৰৰ ডিমান্ড বহুত হৈ আছিলে সুপ্ৰ মিনি লাগে মেক্সি লাগে আমাৰ তাত পাই যাব 2023 গাড়ী হয় দাম আছে 3,80,000 টকা লগতে বডি বনোৱা আছে একদম ধুনীয়া হৈ আছে গাড়ী 2023 গাড়ী 2023 গাড়ী হয় সুপ্ৰ বহুতে বিচাৰি লাগে এখন জিটো দেখিছো জিটো ডিজেলত আছে যদি আপোনালোকে লয় 2,70,000 দি আছো 2,70,000 হয় হাইটেক বডি দেশী কল আছে যদি আপোনালোকে কন্টেনাৰ মানে বনাব খোজে তেতিয়াহলে এখন বডি লৈ লওক লগতে ওপৰত অকনমান উঠাই কন্টেনাৰ বনাই ল'ব পাৰে কন্টেনাৰ বনাব পাৰো মানে হাইটেক আধা বডি কাম ধৰক হৈ আছে তো এখন আমি দি আছো 3,50,000 টকা 3,50,000 টকা তো এসি গল আকৌ কম দামত দি আছো 3,40,000 টকা দি আছো 2023 গাড়ী একদম ধুনীয়া হৈ আছে হয় তো এবাৰ য়োদ্ধাৰ কালেকশন দেখাই দিও একদম ঢেৰ আছে গাড়ী যি লাগে এভেইলেবল আছে তো য়োদ্ধা অলপ দেখাই দিও কম টকাত তো এখন যদি আপোনালোকে লয় এখন আমি 4,50,000 টকা দি আছো 2022 গাড়ী হয় 1700 য়োদ্ধা 2022 য়োদ্ধা 4 লাখ কিমান ক'লে 4,70,000 4,70,000 টকা যদি ইয়ালৈ আহে টেবুলত বহি আপুনি নেগোশিয়েবল কৰিব পাৰিব একদম অন টেবুল নেগোশিয়েবল হৈ যাব আৰু যদি 4x4 লাগে তেতিয়াহলে 6,50,000 টকা 2023 গাড়ী ডিসেম্বৰ মাহৰ গাড়ী ডিসেম্বৰ মাহৰ গাড়ী হয় তো যদি কম টকাত ডিআই বিচাৰি আছে কাগজ ফেল হ'ব 1,80,000 দি আছো 1,80,000 টকা কাগজটো নিজে কৰি ল'ব লাগিব কাগজটো নিজে কৰিব লাগিব ফাইনেন্সৰ সুবিধা নাই এখনত হয় আৰু 2 টন কেপাসিটিত এখন নতুন গাড়ী খুমাইছে বডি একদম ধুনীয়া আছে যদি বডি বনাই দিব লাগে এখন আমি 7,40,000 দি আছো 7,40,000 দি আছে বডি ইনক্লুডিং থাকিব হয় তো কৈছো নহয় আমি প্ৰাইভেটৰ কালেকশনো ৰাখি দিছো প্যাসেঞ্জাৰ বলেৰো জাস্ট ৰানিং হৈছে 6,000 সামথিং হৈছে জাগে মাত্ৰ 6,000 কিলোমিটাৰ চলিছে 2023 গাড়ী হয় দাম আছে 8 লাখ টকা আহিলে বালকেনিং হৈ যাব হয় মাত্ৰ 6,000 কিলোমিটাৰ চলিছে বলেৰো আপুনি চাব পাৰিছে একদম ধুনীয়া কন্ডিশনত আছে একদম ধুনীয়া আছে ভিডিওটো ইয়াতে পজ কৰক আৰু ফোন কৰি বুক কৰি লওক তো বলেৰো 1.7 বৰ্তমান এক পিছে আছে আপোনালোকৰ ভিডিওত যোৱাবাৰ বহুত বলেৰো আছিলে চাগে এতিয়া এক পিছ আছে যদি লাগে আপোনালোকে এসএস মোটৰছ ভিজিট কৰক 2023 গাড়ী হয় 9 ফুটি ডালা এখনৰ দাম আছে 8,20,000 টকা 8,20,000 টকা হয় কোনোবা যদি মেঘালয়ৰ পৰা চাই আছে তেতিয়াহলে চাব পাৰে এখন মেঘালয়ত ফাইনেন্স হৈ যাব মেঘালয় ৰেজিষ্ট্ৰেচনে আছে হয় তো এখনৰ 2023 গাড়ী দাম আছে 6,50,000 টকা 6,50,000 টকা 2023 মডেল হয় 4x4 ৰ বহুত ডিমান্ড হৈ আছিল গুৱাহাটী ৰেজিষ্ট্ৰেচন লাগে বা মেঘালয় ৰেজিষ্ট্ৰেচন লাগে সব পাই যাব 2023 গাড়ী দাম আছে 7,80,000 টকা আমি 7.5 লাখ টকা দি আছো হয় তো আকৌ মেঘালয় ৰেজিষ্ট্ৰেচন এইপানো মেঘালয় ৰেজিষ্ট্ৰেচন চাব পাৰে একদম ধুনীয়া হৈ আছে তো এনেকুৱা গাড়ী নহয় যাতে যে বেয়া গাড়ী বা ইমান কম টকাত দি আছো হেনুকা নহয় এখন 2023 গাড়ী হয় এখনো আমি দি আছো 7,50,000 7,50,000 দি আছে 2023 মডেল এখনো 23 গাড়ী এখনো আমি 7,50,000 দি আছো এখনো সেম দামত দি আছে সেম মডেল সেম দাম সেম কন্ডিশন একে আছে একদম ধুনীয়া হৈ আছে গাড়ী আপোনালোকে এনেকুৱা নহয় যে আপোনালোকে তেজে ব্লক বা মেকানিক লৈ হক যি কৰে আপোনালোকে স্যাটিসফাই হ'ব একদম পুৰা ফুল চাই পেলাই একদম পিছত লৈ যাওক ন গাড়ী তো 12 চকাৰ ডিমান্ড বহুত হৈ আছিল 12 চকা লাগে দাদা 12 চকা লাগে এখন চাওক 3118 2018 মডেলৰ BS4 ইঞ্জিন NL নম্বৰত আছে যদি আপোনালোকে এখন লয় 15 লাখ টকা দাম আছে 15 লাখ টকা দাম আছে এইখনৰ হয় এখন 6cm ডাম্পাৰ বহুতে টিপাৰ বিচাৰি আছিল 912 একদম ধুনীয়া হৈ আছে চাওক হয় 2013 গাড়ী দাম আছে 14 লাখ টকা 14 লাখ টকা 2013 মডেল হয় আৰু ডাম্পাৰ বহুতে বিচাৰি আছিল ডাম্পাৰ যদি কোনোবাক লাগে BS4 ত 16-18 চাব পাৰে টাটাৰ হয় এখন 10cm ৰ বডি হয় যদি আপোনালোকে লয় এখন আমি 19,50,000 দি আছো আহিলে আৰু ডিসকাউন্ট হৈ যাব আহিলে আৰু ডিসকাউন্ট কৰি দিব অকনমান কম ৰেঞ্জত দেখাও বহুতে আপোনাৰ ধৰক ডাঙৰ গাড়ী এখন কম ৰেঞ্জত লাগে তেতিয়া হলে এখন চাও ইন্ট্ৰা V10 ৰ দামত আমি 2,40,000 টকাত এখন ট্ৰাক দি আছো চাব পাৰে 2016 ৰ গাড়ী হয় 407 ইন্ট্ৰা V10 আমি বিক্ৰী কৰো 3,10,000 3,20,000 আমি এখন 2,40,000 দি আছো ইন্ট্ৰা V10 তকৈ কম দাম মাত্ৰ 2,40,000 টকা 2,40,000 কোনো ডাউন পেমেন্ট নহয় এটো কেশ পেমেন্ট দিলে এখন গাড়ী লৈ যাও ফাইনান্স কৰিব পাৰিব নেকি এখন ফাইনান্সৰ সুবিধা নাই যেহেতু দাম অলৰেডি কম ৰখা হৈছে গতিকে চাব পাৰে আৰু এনেকুৱা নহয় পেপাৰ ফুল আপ টু ডেট পাব 2,40,000 কৰি দিব সব পাব সব আৰু এখন আছে যদি কোনোবাই ফাইনান্সত লব বিচাৰে 2018 গাড়ী দাম আছে 6,50,000 টকা আমি 6 লাখ টকা দি দিম 6 লাখ টকা দি দিব হয় তো আকৌ এখন কম দামত দি আছো BS3 ইঞ্জিনত আছে এখন আমি 3,20,000 দি আছো 3,20,000 টকা এখন এনেকুৱা নহয় যে কম দাম বুলি গাড়ীখন বেয়া আছে একো নাই আমি নিজে চলাই কেনে দেখাই দিম আপোনালোকক নিজৰ মেকানিকো লৈ আহিব পাৰে একো অসুবিধা নাই পুৰা চেক কৰি পিছত লৈ যাব পাৰে ন লৈ যাব পাৰিব হয় ইন্ট্ৰা V30 ব্লু কালাৰত চাই লওক একদম ধুনীয়া ধুনীয়া কালেকচন খুমাইছে 2020 ৰ গাড়ী হয় কম টকাত দি আছো 5 লাখত দি আছো মাত্ৰ 5 লাখ টকা আৰু 10,000 ডিসকাউন্ট দিছো যাওক আৰু 10,000 টকা ডিসকাউন্ট দিছে আহিলে আৰু ডিসকাউন্ট দিম 4,90,000 টকা কৰি দিলে ন আহিলে আৰু ডিসকাউন্ট কৰি
এতিয়া কম টকাত এখন গাড়ী দেখাই দিওঁ বহুতে মানে কমাৰ্চিয়েলত বা প্ৰাইভেটত মানে ধৰক পেচেঞ্জাৰ বিচাৰি থাকে কোনোবাই যদি ধৰক চাই আছে মোক নিজৰ কাৰণে লাগে তেতিয়াহ'লে এখন 70,000 টকাত দি আছো ডাউন পেমেন্ট নহয় কিন্তু এখন ডাইৰেক্ট ফাইনেল প্ৰাইচ 70,000 কেছত 70,000 টকাত দি আছে এখন খালি পেপাৰটো নিজে বনাব লাগিব ন একো কাম নাই আমি বেটাৰীটো লগাই দিম আৰু গাড়ীখন আৰামত চলাই যাব পাৰিব হয় বলেৰো এখন আছে 2023 গাড়ী 8 ফুটি ডালা 1.3 মেক্সি ট্ৰাক হয় যদি আপোনালোকে লয় ৰেলিংটো বনাই দিম 6,50,000 6,50,000 টকাত ৰেলিংটো বনাই দিব ন ৰেলিং বনাই দিম হয় 24 গাড়ী V30 মিজোৰামৰ ৰেজিষ্ট্ৰেচনত আছে যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন চেঞ্জ কৰি দিব লাগে এনে দাম আছে 6,50,000 টকা যদি ৰেজিষ্ট্ৰেচন চেঞ্জ কৰি দিব লাগে এক্সট্ৰা চাৰ্জ হ'ব 4 টন পাছিঙত যদি আইচাৰ বিচাৰি আছে 12 ফুটি হয় 2023 গাড়ী 10,50,000 টকা দাম আছে 2023 মডেল 2023 মডেল হয় আকৌ টাটাৰ যদি কোনোবাই 4 টন পাছিং 14 ফুটিত বিচাৰি আছে তেতিয়াহ'লে চাব পাৰে বডি বিলাক চাওক একদম ধুনীয়া হৈ আছে একবাৰ বডি দেখাই দিও একদম ধুনীয়া হৈছে 2023 গাড়ী হয় যদি লয় 11 লাখ টকা 11 লাখ টকা 2023 মডেল টাটাৰ গাড়ী আকৌ টাটাৰ যদি কম দামত 4 টন পাছিং লাগে আল্ট্ৰা T7 আমি 9 লাখ টকাত দি আছো 2027 হয় 22 ৰ লাষ্টৰ হয় 23 বুলি ক'ব পাৰি 22 ৰ লাষ্টৰ 23 বুলি ক'লে ভুল নাই কিয়া কিমান ক'লে দামটো 9 লাখ টকাত দি 9 লাখ টকাত দি 4 টন পাছিং হয় আকৌ এখন 710 হাইটেক বডিত আছে চাব পাৰে অকনমান যদি ওপৰখিনি বনাই লও তেতিয়াহ'লে কন্টেইনাৰ হৈ যাব হয় একদম ধুনীয়া হৈ আছে এখনৰ দাম আছে 11,20,000 টকা আমি 11 লাখত দি আছো টাটাৰ 912 এখনো টিপাৰ হয় 6 চিএমৰ যদি লাগে আপোনালোকক চাব পাৰে 2023 গাড়ী দাম আছে 14 লাখ টকা 14 লাখ টকা এতিয়া অকনমান ডাঙৰ গাড়ী দেখাই দিও মানুহক পাছিঙৰ সৈতে গাড়ী লাগে এইবিলাক কোনো সংখ্যা নহয় এইবিলাক এটা ব্ৰেণ্ড 18 16 19 16 বা 18 15 এইবিলাক সব ব্ৰেণ্ড এখন হল 18 16 আপোনাৰ পাছিং আছে 12.5 টন 20 ফুটি সৰি 22 ফুটি বডি দাম আছে 17,50,000 টকা 17,50,000 টকা তো ইপানে চাব পাৰে ভাই ককাই এখন হল 18 15 এখন হল 19 15 হয় এখন ভাই এখন ককাই তো এখন পাছিং আছে 11 টন 700 কিলো এখন আছে 13 টন তো এখনৰ দাম আছে 17,50,000 এখনৰ দাম আছে 18,50,000 দুইখনে 23 গাড়ী লগতে দুইখনে 20 ফুটি বডি হয় এখন 18 16 এখন 2023 গাড়ী হয় 22 ফুটি বডি 12.5 টন পাছিং আছে এখনো আমি দি আছো 17,50,000 17,50,000 এখন দি আছে হয় 19 16 এখন চাব পাৰে কাস্টমাৰে জাস্ট চাই কৈছে উলাই দিছো গাড়ীখন একদম ধুনীয়া হৈ আছে টায়াৰ চাব পাৰে একদম ধুনীয়া হৈ আছে যদি আপোনালোকে 19 16 ল'ব বিচাৰে 3 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাওক এখন 2024 ৰ গাড়ী গুৱাহাটী ৰেজিষ্ট্ৰেচনত আছে হয় সৰি 13 টন পাছিং আছে গাড়ী হল 24 ৰ দাম আছে 18,50,000 টকা আৰু ইয়ালৈ আহিলে নেগোচিয়েবল হৈ যাব ন হৈ যাব আৰামত হৈ যাব হয় আৰু এখন 19 16 আছে 23 ৰ যদি কম দামত বিচাৰে এখন আমি 18 লাখ টকাত দি আছো চাৰিটা টায়াৰ ব্ৰেণ্ড নিউ লাগি আছে একদম পিছৰ চাৰিটা টায়াৰ দেখাই দিব একদম ধুনীয়া হৈছে ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে ব্ৰেণ্ড নিউ টায়াৰ লাগি আস্কিং 18 লাখ টকা 18 লাখ টকা আস্কিং ৰখা হৈছে তো চাব পাৰে 4x4 জাস্ট ৰাতিপুৱা সোমাইছে একদম কন্ডিশন ধুনীয়া হৈছে যদি আপোনালোকে ল'ব বিচাৰে 7,70,000 টকা দি আছো এখন 23 ৰ গাড়ী 7,70,000 টকা দি আছে সুপ্ৰ মিনি দেখালো এতিয়া মেক্সি চাও 2023 ৰ গাড়ী হয় দাম আছে 4,50,000 টকা আহিলে আৰু ডিসকাউন্ট হৈ যাব 5 গিয়াৰৰ হয় মিনি বিলাক 4 গিয়াৰৰ এখন 5 গিয়াৰৰ যদি বিচাৰি আছে চাব পাৰে 5টা গিয়াৰৰ 5টা গিয়াৰৰ হয় তো সুপাৰ কেৰি নাছিলে আমাৰ তাত সুপাৰ কেৰি বহুত ডিমান্ড আছিলে সুপাৰ কেৰি ডিজেলত আহিছে এখনৰ দাম আমি ৰাখিছো 3,80,000 টকা নাম্বাৰ প্লেট চাব পাৰে হ স্ক্ৰিনশ্বট মানক যদি কোনোবা অনলাইন বুকিং কৰিব খোজে হয় আকৌ এখন 24 ৰ ইন্ট্ৰা হয় যদি আপোনালোকে লয় 6,40,000 টকা দি আছো 6,40,000 টকাত এখন দি আছে যদি কোনোবাই সুইফট নতুন লম বুলি ভাবি আছে তেতিয়াহলে নতুন লব নালাগে নতুনৰ নিচিনা আমি এই কম টকাত দি আছো 6 মাহ পুৰণি গাড়ী চলিছে 3,925 কিলোমিটাৰ 6 মাহ পুৰণি গাড়ী সুইফট এখন ধুনীয়া হৈ আছে দাম আছে 6,50,000 টকা 6,50,000 নতুনৰ দাম আছে 7,27,000 টকা আমি 6,50,000 দি আছো আহিলে আৰু বাৰ্গেনিং হৈ যাব 6,50,000 একদম সব ডকুমেন্টস ক্লিয়াৰ কৰি দিম সব একদম okay ধুনীয়া হৈ আছে গাড়ীখনৰ প্লাষ্টিক এৰুৱা নাই প্লাষ্টিক এৰুৱা নাই গাড়ীখন ৰানিং হোৱা নাই পুৰা ধুনীয়া হৈ আছে আৰু যদি কম টকা নেক্সন বিচাৰি আছে তেতিয়াহলে এখন চাওক নেক্সন হয় 3,60,000 টকা দি আছো নেক্সন 3,60,000 টকা একদম ধুনীয়া হৈছে গাড়ী আপোনালোকে যদি লম বুলি ভাবে তেতিয়াহলে এসএস মোটৰ জলদি ভিজিট কৰক আৰু যদি মানে কাস্টমাৰে কিবা বেলেগ মানে ডিমান্ড থাকে তেতিয়াহলে মেসেজ কৰি দিব বা ফিডব্যাকটো দি দিব যি গাড়ী লাগে আমি ট্ৰাই কৰি দিম আপোনাৰ কাৰণে মানে যেনেকুৱা মডেল লাগে যেনেকুৱা গাড়ী লাগে ফোন কৰিলে আপোনালোকে প্ৰভাইড কৰিব কাৰণে পুৰা চেষ্টা কৰে ন
তো আজিলৈ গোটেইখিনি ষ্টক দেখুওৱা হৈ গ'ল যিখিনি আছিলে যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব আৰু স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈছে যিকোনো কিবা জানিবলগীয়া থাকে কণ্টেক্ট কৰিব দাদাই ধুনীয়াকৈ বুজাই দিব ন গতিকে লগতে আৰু এটা কথা কৈ দিওঁ ট্ৰেক্টৰটোৰ কথা কোৱা নহ'লে ট্ৰেক্টৰ আমাৰ মিনিমাম 4খন বা 5খন লোৱা আছে ট্ৰেক্টৰ আমি দেখুওৱা নহ'ল ভিডিঅ'ত তো লোৱা আছে যদি ট্ৰেক্টৰ কোনোবাই বিচাৰে তেতিয়াহ'লে নেক্সট সপ্তাহলৈকে আহি যাব হয় মানে ট্ৰেক্টৰ যদি লাগে ট্ৰেক্টৰ আপোনালোকে পাই যাব